প্ৰয়োজন নাই কোনো সংখ্যালঘু লোক উচ্ছেদক লৈ সংখ্যালঘু লোকসকলক আতংকিত কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু আপোনালোক আতংকিত নহব কিয়নো বনাঞ্চলতহে উচ্ছেদ কৰা হৈছে জনাঞ্চলত উচ্ছেদ নকৰে যদিহে জনাঞ্চলত উচ্ছেদ কৰে তেন্তে মই নিজেই ৰাজ্যৰ সন্মুখত থিয় দিম মই নিজে সংখ্যালঘুৰ সন্মুখত থিয় দিম আৰু এইদৰে ডাঙৰ মন্তব্য কৰিছে উচ্ছেদক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লৈছে এই মুহূৰ্তৰ সবিশেষ সংখ্যালঘুৰ উচ্ছেদক লৈ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই উচ্ছেদক লৈ শংকিত হ'ব নালাগে সংখ্যালঘু লোক বনাঞ্চলতহে উচ্ছেদ কৰা হৈছে উচ্ছেদ বনাঞ্চলতহে হৈছে গতিকে ইয়াক লৈ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বনাঞ্চলৰ সলনি উচ্ছেদ কৰিলে আমি আগত গৈ বাধা দিম যদিহে বনাঞ্চলৰ সলনি উচ্ছেদ কৰে তেন্তে আমি আগত গৈ নিজে বাধা দিম গোৱালপাৰা উচ্ছেদক মাদানীয়েও সমৰ্থন কৰিছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে জনাঞ্চলৰ বাহিৰত উচ্ছেদ হলে মই নিজে ৰাজ্যৰ সন্মুখত থিয় হ'ম উচ্ছেদৰ নামত সংখ্যালঘুক ভয় খুৱাবলৈ বিচৰা হৈছে যদি তেওঁলোকক আতংকিত কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে মোবাইল দেখুৱাই সংখ্যালঘুক উচ্ছেদৰ নামত আতংকিত কৰা হৈছে গতিকে সংখ্যালঘু লোকসকল শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বা সংখ্যালঘু লোকসকল আতংকিত হোৱাৰ প্ৰয়োজন নাই উচ্ছেদক লৈ আতংকিত নহব সংখ্যালঘু ৰাইজ সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ সকলো জাতি ধৰ্মৰ লোকেই ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব সংখ্যালঘুক বৃহৎ প্ৰতিশ্ৰুতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু এইদৰে উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংখ্যালঘুৱে উচ্ছেদক লৈ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বা তেওঁলোক আতংকিত হ'ব নালাগে একাংশই সংখ্যালঘুসকলক আতংকিত কৰাৰ চেষ্টা কৰিছে শংকিত কৰাৰ চেষ্টা কৰিছে মোবাইল দেখুৱাই সংখ্যালঘুক উচ্ছেদৰ নামত আতংকিত কৰা হৈছে কিন্তু উচ্ছেদক লৈ কোনো কাৰণতে আতংকিত নহ'ব সংখ্যালঘু বনাঞ্চলতহে উচ্ছেদ কৰা হৈছে জনাঞ্চলত উচ্ছেদ কৰা হোৱা নাই যদিহে বনাঞ্চলৰ সলনি উচ্ছেদ কৰে তেন্তে আমি নিজে আগত গৈ বাধা দিম গোৱালপাৰা উচ্ছেদক মাদানীয়েও সমৰ্থন কৰিছে জনাঞ্চলৰ বাহিৰত উচ্ছেদ হ'লে মই নিজে ৰাজ্যৰ সন্মুখত থিয় দিম বা মই নিজে সংখ্যালঘুৰ সন্মুখত থিয় দিম গতিকে আপোনালোকে ইয়াৰ বাবে চিন্তা নকৰিব উচ্ছেদক লৈ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই শংকা বা আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই যিসকলে মোবাইল দেখুৱাই সংখ্যালঘুক উচ্ছেদৰ নামত আতংকিত কৰিবলৈ চেষ্টা কৰিছে সেইসকলৰ কথাত ভুল গৈ আতংকিত হোৱাৰো কোনো প্ৰয়োজন নাই সকলো জাতি ধৰ্মৰ লোককে ভূমিৰ অধিকাৰ দিয়া হ'ব যিসকল ইয়াৰে স্থায়ী বাসিন্দা প্ৰতিগৰাকী লোকক সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ গতিকে উচ্ছেদক লৈ এনেদৰে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই সংখ্যালঘু লোকসকল যদিহে বনাঞ্চলৰ সলনি জনাঞ্চলত উচ্ছেদ কৰে তেন্তে সংখ্যালঘুৰ সন্মুখত মই নিজেই থিয় দিম সংখ্যালঘুৰ ওপৰত চলা বুল্ডোজাৰৰ সন্মুখত মই নিজেই থিয় দিম বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ গতিকে উচ্ছেদক লৈ সংখ্যালঘু লোকসকল কোনো কাৰণতে শংকিত নহ'ব বা আতংকিত নহ'ব কিয়নো বনাঞ্চলতহে উচ্ছেদ কৰা হৈছে বনাঞ্চলৰ যি ভূমি চৰকাৰী ভূমি আছে বনাঞ্চলৰ ভূমি আছে সেই বনাঞ্চলৰ ভূমি যে অবৈধভাৱে বেদখল কৰা হৈছে সেই ভূমিতে চলিছে উচ্ছেদ কিয়নো চৰকাৰী ভূমি বা বনাঞ্চলৰ ভূমি কোনো কাৰণতে বেদখলকাৰীয়ে দখল কৰিব নোৱাৰিব গতিকে যিসকল লোকে চৰকাৰী ভূমি বা বনাঞ্চলৰ ভূমি দখল কৰি ৰাখিছে সেইসকলকহে উচ্ছেদ কৰা হৈছে গোৱালপাৰা উচ্ছেদক আনকি মাদানীয়েও সমৰ্থন কৰিছে বনাঞ্চলৰ বাহিৰত জনাঞ্চলত কেতিয়াও চৰকাৰে উচ্ছেদ কৰা নাই বা হোৱা নাই গতিকে যদিহে জনাঞ্চলত উচ্ছেদ হয় তেন্তে সংখ্যালঘু ৰাইজৰ সন্মুখত মই নিজেই থিয় দিম জনাঞ্চলত উচ্ছেদ হ'লে আমিয়ে আগত গৈ বাধা দিম গতিকে জনাঞ্চলত কোনো কাৰণতে উচ্ছেদ নহয় বা হোৱা নাই য'ত বনাঞ্চলৰ যি ভূমি চৰকাৰী ভূমি বা বনাঞ্চলৰ যি ভূমি বেদখলকাৰীৰ কবলত আছে সেই ভূমিখিনিহে মুকলোৱা হৈছে ইয়াত সংখ্যালঘু লোকসকল ভয় খোৱাৰ বা আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই জাতি ধৰ্ম সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ গতিকে কোনেও উচ্ছেদক লৈ শংকিত হ'ব নালাগে মোবাইল দেখুৱাই উচ্ছেদৰ বিৰুদ্ধে আতংকিত কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু ইয়াৰ বাবে আপোনালোকে ভয় নাখাব বা আপোনালোক শংকিত হৈ নপৰিব কোনো কাৰণতে ভয় খোৱাৰ বা শংকিত হোৱাৰ প্ৰয়োজন নাই উচ্ছেদ বনাঞ্চলতহে হৈছে জনাঞ্চলত হোৱা নাই জনাঞ্চলত উচ্ছেদ হ'লে মই নিজে সংখ্যালঘুৰ সন্মুখত থিয় দিম বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু এইদৰে সংখ্যালঘু লোকসকলক সকলো জাতি ধৰ্মৰ লোককে ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে তো মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে মাদানীও এইটো আদৰণি জনাইছে মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে
যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি। যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ এটা ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে।
সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে ক'লে যে নহয় এইটো ফৰেষ্ট লেণ্ড আছিলে, গতিকে উচ্ছেদটো কৰিবই, আৰু সেইকাৰণে তেওঁ সেইটো আদৰণি জনাইছে। গতিকে সেইকাৰণে যিয়ে প্ৰকৃত অৰ্থ দেখা পায় তেওঁলোকে আদৰণি, আৰু যিয়ে মোবাইল চালে শংকিত হয়, ধৰ্মীয় সংখ্যালঘু মানুহসকলক মোবাইল দেখাই পেলাই বিভিন্ন ধৰণে বিভ্ৰান্ত কৰে, শংকিত কৰে। সেইকাৰণে এইবাৰ যাতে শংকিত নহয়, বিনা দ্বিধাই যাতে ভোট যাতে দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত সংখ্যালঘুটো উচ্ছেদৰ শংকিত হ'বলগীয়া একো নাই, কাৰণ ফৰেষ্ট লেণ্ড য'ত আছে তাততো আমাৰ ইয়াতে ফৰেষ্ট লেণ্ডে নাই। ফৰেষ্ট লেণ্ড থাকিলেহে উচ্ছেদ কৰিব, আৰু ইয়াতে যদি উচ্ছেদ কৰিব আহে এতিয়া মইতো কৈছোঁ ইয়াতে ফৰেষ্ট লেণ্ড নাই, যিহেতু উচ্ছেদ কৰিব আহিলেতো আমি ইয়াতে বাধা প্ৰয়োগ কৰিম। কাৰণ কিয় য'ত আজি গোৱালপাৰাত উচ্ছেদ কৰিছে সেইটো সকলোৱে আদৰণি জনাইছে, মাদানীও এইটো আদৰণি জনাইছে। মাদানী চাহাবে যেতিয়া আহি পেলাই গম পালে যে আচলতে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিছে মুছলমানৰ উচ্ছেদ কৰা বুলি, যেতিয়া গম পালে তেওঁ গোৱালপাৰাত গৈ পেলাই তেখেতে নিজে